নমস্কাৰ আজিৰ ভিডিঅ'টোত আমি 24 মে তাৰিখে অনুষ্ঠিত হোৱা HSLC ছ'চিয়েল সায়েন্সৰ কম্পাৰ্টমেণ্টেল এক্সামৰ কুৱেশ্যন পেপাৰখনৰ MCQ কেইটামান ডিছকাছ কৰিম অলপ ভালকৈ এনালাইচিছ কৰিম কুৱেশ্যন নম্বৰ 1ত আহিছিলে প্ৰশ্নটো এনেকুৱা আছিলে আচ্ছা মই ডিছকাছ কৰিবলগীয়া ছিৰিজটো হ'ল বি বাকী ষ্টুডেণ্টসকলে নিজৰ ছিৰিজ মিলাই কুৱেশ্যনসমূহ মিলাই চাব পাৰিব যদি ভিডিঅ'টো বেছি দীঘলীয়া হয় আমি পাৰ্ট ৱাইজ ভিডিঅ' বনাম প্ৰথম প্ৰশ্নটো হ'ল বেংকে জমা ধনৰ ওপৰত দিয়া সুতৰ তুলনাত ঋণৰ ওপৰত অধিক সুত লয় মানে আমি যদি জমা থওঁ তেতিয়াহ'লে আমি যিমান সুত আমাক বেংকে দিয়ে তাতকৈ আমি বেংকৰ পৰা ঋণ ল'লে বেছি ইণ্টাৰেষ্ট বা বেছি সুত দিব লাগে কথাটো শুদ্ধ হয় আৰু যেতিয়া আমি ঋণ লওঁ তেতিয়া আমি বহুত পইচা দিওঁ আৰু আমি যেতিয়া জমা থওঁ তেতিয়া আমাক কম টকা দিয়ে আৰু এইখিনিয়ে যি পাৰ্থক্য হয় এইটো হয় বেংকৰ ইনকাম তো এইটোও শুদ্ধ গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দুটাই শুদ্ধ আৰু ব্যাখ্যাটোও শুদ্ধ হয় এতিয়া আহিল কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 দিছে চলিত আমানতৰ ধন সঞ্চয়কাৰীয়ে যিকোনো সময়তে বেংকক আগতীয়াকৈ নজনোৱাকৈ উলিয়াই আনিব পাৰে মানে আমাৰ যোনটো কাৰেণ্ট ডিপজিট তাৰ পৰা আমি যিকোনো সময়তে টকা উলিয়াব পাৰোঁ কথাটো শুদ্ধ হয় আকৌ দিছে যে টাইম ডিপজিটছ মানে কাল আমানতৰ সময়ত কি হয় আমি যিকোনো সময়ত টকা উলিয়াব নোৱাৰোঁ মানে ফিক্সড ডিপজিট বা টাইম ডিপজিটত আমি নিৰ্দিষ্ট সময়ত পিছতহে পইচা উঠাব পাৰিম গতিকে এইটোও শুদ্ধ হয় তো আমাৰ শুদ্ধ উত্তৰটো হ'ব both 1 and 2 are true next question হ'ল যে মানে আমি কি উলিয়াব লাগে মানৱ উন্নয়নৰ সূচক হিউমেন ডেভেলপমেণ্টৰ ইণ্ডিকেটৰবোৰ কি কি আচলতে সেইকেইটা উলিয়াব দিছে উত্তৰটো হ'ব অপশ্যন ডি মানে মানৱ উন্নয়নত প্ৰত্যাশিত আয়ুস শিক্ষা আৰু জীৱনযাত্ৰাৰ মান এই গোটেইকেইটা এই তিনিটা বস্তু চোৱা হয় গতিকে অপশ্যন ডিটো হ'ব কাৰেক্ট এনচাৰ এতিয়া কুৱেশ্যন নম্বৰ 4ত উক্তি দিছে দুটা এটা হ'ল ইণ্ডিয়া উইটনেছ দ্য গ্ৰীণ ৰেভলিউশ্যন ইন দ্য মিড 50s 50ৰ দশকৰ মাজত এইটো দিছে 50ৰ দশকৰ মাজত সেউজ বিপ্লৱ আৰম্ভ হোৱা নাছিল এইটো 60ৰ দশকৰ মাজত আৰম্ভ হৈছিলে মিড 60s হ'ব এনচাৰ আৰু সেউজ বিপ্লৱ ওকে কুৱেশ্যন নম্বৰ 6ত আছিল স্বদেশী আন্দোলনৰ সময়ত ৰাখী বন্ধনৰ গুৰুত্ব কি আছিল ৰাখী বন্ধনৰ গুৰুত্ব আছিলে যে এই ৰাখী বন্ধনে হিন্দু মুছলিমৰ মাজত ভাতৃত্ববোধৰ সৃষ্টি কৰিছিলে এইটো হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 7টো আছে ব্ৰিটিছ শাসনকালত তিনিটা প্ৰধান কেন্দ্ৰ তিনিটা চেণ্টাৰ কি আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময়ত এইটো কিতাপত ভালকৈ দিয়া আছে আগৰ ভিডিঅ' এটাত মই ডিছকাছ কৰিছিলোঁ আৰু ইম্পৰ্টেণ্ট বুলি কৈছিলোঁ সেইকেইটা আছিলে কলকাতা বম্বে এণ্ড মাদ্ৰাছ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 8 কোনজন ভাইচৰয় শাসনকালত বংগ বিভাজন হৈছিল এইটো এনচাৰ হ'ব লৰ্ড কাৰ্জন কুৱেশ্যন নম্বৰ 9 স্বদেশী আন্দোলনে ভাৰতত ব্ৰিটিছ বাণিজ্য আধিপত্য কমোৱাত কেনেদৰে অৰিহণা যোগাইছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ই থলুৱা উদ্যোগসমূহৰ বিকাশ আৰু ব্ৰিটিছ বয়বস্তুৰ ওপৰত নিৰ্ভৰশীলতা সীমিত কৰাত উৎসাহ যোগাইছিল কুৱেশ্যন নম্বৰ 10 কোনটো উক্তি অশুদ্ধ বুলি কৈছে হুইচ ইজ নট ট্ৰু উৰিষ্যাৰ কটকত জন্ম হৈছিল এইটো শুদ্ধ আমাক লাগে কোনটো অশুদ্ধ লাগে কোনটো অশুদ্ধ এইটোহে লাগে এইটো শুদ্ধ তেখেত ঝান্সী ৰাণী ৰেজিমেণ্টৰ সৈতে যুক্ত নাছিল এইটো অশুদ্ধ তেওঁ যুক্ত আছিল এইটোহে অশুদ্ধ বাকী তেখেত কংগ্ৰেছৰ দুবাৰ সভাপতি হৈছিলে তেখেত INA ৰিঅৰ্গেনাইজ কৰিছিলে ছিংগাপুৰত তো শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি এতিয়া কুৱেশ্যন নম্বৰ 11টো হ'ল যে ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল আৰু এইটো এটা 1919 চনৰ মানে ঘটনাৰ লগত জড়িত আছিল এইটো শুদ্ধ কথা ৰাইট ট্ৰু
জালিয়ানাৱালাবাগৰ কাৰণে তেওঁ এইটো ঘূৰাই দিছিলে আৰু তেওঁ ব্ৰিটিছৰ প্ৰতি দৃষ্টিভংগী অলপ চেঞ্জ হৈছিল এইটোও শুদ্ধ গতিকে আমাৰ এনসাৰটো হ'ব both A and R are true and R is the correct explanation of A option number C next question number 12 আমাৰ মানে চিনাক্ত কৰিব আছে আন্দোলন কোনটো আন্দোলন আছে আন্দোলনৰ কথা কোৱা হৈছে ইয়াত এইটো আছিল প্ৰথমটো মানে গণ আন্দোলন বুলি ক'ব পাৰি তাৰ পিছত দিছে যে জালিয়ানাৱালাবাগৰ পিছত জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডটো আছিল এই আন্দোলনৰ অন্যতম কাৰক ইয়াত আমি গমে পাইছোঁ কোনটো আন্দোলনৰ কথা কোৱা হৈছে চৌৰাচৰিত ঘটনাৰ পিছত আন্দোলনটো বন্ধ কৰিছিল এইটো অবভিয়াছলি NCMৰ কথা কোৱা হৈছে নন কোঅপাৰেশ্যন মুভমেণ্ট অৰ্থাৎ অসহযোগ আন্দোলন তাৰপিছত কুৱেশ্যন নম্বৰ 3 ব্ৰিটিছৰ যিটো ৰেভিনিউ পলিচি আছিলে ৰাজহ নীতি আছিলে তাৰ কোনটো শুদ্ধ বয় বস্তুৰ মাধ্যমেৰে আদায় এইটো হোৱা নাছিলে মহাজন শ্ৰেণীক সৃষ্টি কৰিছিল হয় তো শুদ্ধ উত্তৰটো হ'ব 2 3 4 বাকি 3 4 একেটাও হয় মানে চাহ বাগানৰ মাটিৰ কাৰণে তেওঁলোকে মাতৃ খেতিয়কসকলে খাজনা দিব নালাগিছিল এইটো শুদ্ধ কথা তাৰপিছত টকা পইচাৰ মাধ্যমেৰে খাজনা দিবলগীয়া হৈছিল এইটো শুদ্ধ উত্তৰ আৰু মহাজন শ্ৰেণী সৃষ্টি কৰিছিল এইটো শুদ্ধ গতিকে 2 3 এইটো অপশ্যন বি টো হ'ব এনসাৰ কুৱেশ্যন নম্বৰ 14 এ আৰু আৰ দিয়া আছে উক্তি আৰু দাবী আৰু কাৰণ The Fulaguri Dhawa was not a major example of successful peaceful protest. Fulaguri Dhawa সফল আৰু শান্তিপূৰ্ণ প্ৰতিবাদৰ এটা উদাহৰণ নহয় অবভিয়াছলি নহয় তাত বহুত হিংসাত্মক ঘটনা হৈছিলে কাৰণটো তেটোৱে লিখিছে গতিকে এ আৰু আৰ উভয়ে সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা এইটো হয় অপশ্যন এ তাৰপিছত কুৱেশ্যন নম্বৰ 15 ইয়াত আছে মানে আমি ক্ৰনলজিক্যালি সজাব লাগে কোনটো ঘটনা আগতে হৈছে খুব আগতে ৰাইজ মেল হৈছিলে তাৰ পিছত ফুলাগুৰি ধাৱা হ'ল 1861 তাৰ পিছত ৰঙিয়াত হ'ল আৰু তাৰ কিছুদিন পিছতে লাচিমাত হ'ল গতিকে এ যোনটো আছে অপশ্যন এই অপশ্যনটো কি হ'ব কাৰেক্ট কুৱেশ্যন নম্বৰ 16 যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্যসমূহ বাছনি কৰিব দিছে এইটো উত্তৰ হ'ব বি অনলি স্টেটমেণ্ট 1 and 3 are correct এইটো আসলে যে ৰাইজৰ আকাংক্ষাৰ বিৰুদ্ধে চৰকাৰক ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক ক'ব লাগে তাৰপিছত সাংস্কৃতিক অনুষ্ঠান এইটো কোনো পথে নহয় তাৰপিছত হ'ল যে গভৰ্ণমেণ্ট পলিচি টু দ্য পিপল এইটো হয় চৰকাৰী নীতি নিয়মসমূহ জনসাধাৰণক বুজাবলগীয়া হৈছিলে আৰু ব্যৱসায় উন্নতি এইটো অপশ্যন এইটো উত্তৰ কেতিয়াও হ'ব নোৱাৰে গতিকে কাৰেক্ট এনসাৰটো হ'ব বি অপশ্যন বি এইটো একেবাৰে সহজ প্ৰশ্ন অসম ছাত্ৰ সন্মিলন কেতিয়া গঠিত হৈছিলে 1916 আৰু প্ৰথম সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন এ কুৱেশ্যন 18 এটোও ক্ৰনলজিক্যালি সজাব আহিছে হয় একেবাৰে পোনপ্ৰথমে জ্ঞান প্ৰদায়নী সভা হৈছিল তাৰ পিছত চাগে আহোম সভা হৈছিল এনেকৈ হয় অপশ্যন নম্বৰ সি 2 আগত হৈছিলে জ্ঞান প্ৰদায়নী সভা আগত হৈছিলে তাৰ পিছত 1 আগত তাৰ পিছত আহোম সভা তাৰ পিছত 4 মানে আসাম এছ'চিয়েশ্যন 1916 আৰু 3 প্ৰথম অসম ছাত্ৰ সন্মিলন আসাম এছ'চিয়েশ্যন হৈছিলে 1903 তাৰ পিছত 1916 গতিকে অপশ্যন সি টো কাৰেক্ট ইয়াত মিলাব আহিছে এইটো সহজ প্ৰশ্ন এক প্ৰকাৰ আমি যে অসমীয়াটো উলিয়ালো সত্যমেৱ জয়তে এইটো আমি এইটো হ'ব মিলিব তাৰপিছত এনেদৰে মিলাব গ'লে টাইম লাগিব এইটো অপশ্যন সি টো কাৰেক্ট হ'ব 1C 2A এইটো হ'ব 1ৰ লগত চি হ'ব মহাভাৰতৰ লগত অহিংসা পৰম ধৰ্ম বাকী এনেকৈ মিলি যায় কিতাপত ধুনীয়াকৈ দিয়া আছে তাৰপিছত কুৱেশ্যন 20 এনচাৰটো হ'ব আচ্ছা ওজাপালিৰ কথা আহিছে ওজাপালি হয় এইটো ওজাপালিৰ প্ৰশ্ন আহিছে ওজাপালিত কি কৰা হয় পৰম্পৰাগত সাজপাৰ পিন্ধা হয় সংগীত সাধু কথা এইবোৰ পদ্ধতি প্ৰয়োগ কৰা হয় গতিকে অপশ্যন এটো হ'ব কাৰেক্ট এনচাৰ তাৰপিছত তলাতল ঘৰ কোনে আৰম্ভ কৰিছিলে এইটো হ'ব প্ৰমত্ত সিংহই আৰম্ভ কৰিছিলে এইটো আহিছে কোনে শেষ কৰিছিলে এইটো অহা নাই আৰম্ভ কৰিছিলে ৰুদ্ৰসিংহই তাৰপিছত যোগাৰ ওপৰত আহিছে যোগ বিদ্যা অপশ্যনটো হ'ব
D. Yoga is a practice since the Vedic era which focused on physical, mental and spiritual well-being. যোগবিদ্যা হৈছে বৈদিক যুগৰ পৰা চলি অহা শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক সক্ৰিয় পদ্ধতি অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ তাৰপিছত হুইচ ইজ ফলোইং ইজ নট এ কাৰেক্ট মেথড অফ কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চ মানে সম্পদ সংৰক্ষণৰ কোনটো পদ্ধতি শুদ্ধ নহয় এইটো হ'ব এমিশ্যন অফ গ্ৰীণ হাউচ গেছেছ বাকীকেইটা ঠিকে আছে গ্ৰীণ হাউচ গেছ যদি আমি এমিশ্যন কৰোঁ তেতিয়াহ'লে আমি পৰিৱেশ বা সম্পদ সংৰক্ষণ কৰিব নোৱাৰিম বাকীকেইটা ঠিকে আছে অপশ্যনটো হ'ব এনচাৰটো হ'ব অপশ্যন বি এতিয়া কুৱেশ্যন 24 মিলাপ মানে শুদ্ধকৈ কোনটো মিলোৱা আছে নেচাৰেল ৰিচোৰ্চ কয়লা এইটোহে মিল আছে বাকীবোৰ মিল নাই ফ্লাড বানপানী কেতিয়াও প্ৰাকৃতিক সম্পদ নহয় নেচাৰেল ৰিচোৰ্চ ফৰেষ্ট ফায়াৰ নহয় গতিকে এনচাৰটো হ'ব এ তলত কোনটো সম্পত্তি বোলা হয় ধুনীয়াকৈ অৰ্থনীতি চেপ্টাৰটো দিয়া আছে সম্পত্তি হ'বলৈ হ'লে সম্পত্তি ইয়াত সম্পদ কোৱা নাই কেমিকেল পেষ্টিচাইডটো সম্পত্তি হয় বাকী সূৰ্য ৰশ্মি উপযুক্ত চৰকাৰ সামাজিক অনুষ্ঠান এইবিলাক সম্পত্তি নহয় এইকেইটা সম্পদ হয় কিন্তু সম্পত্তি নহয় তো অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া এ আৰু আৰ দিছে আকৌ দাবী আৰু কাৰণ এ দিছে দাবীত দিছে সম্পদ সংৰক্ষণৰ প্ৰক্ৰিয়াটো নিজে নিজে কাৰ্যক্ষম হৈ থাকিব নোৱাৰে এইটো শুদ্ধ কথা কাৰণটো দিছে সংৰক্ষণৰ সুপৰিকল্পিত আঁচনিৰ সঠিক ৰূপায়ণ অত্যন্ত জৰুৰী এইটোও শুদ্ধ গতিকে অপশ্যনটো চাই লওঁ এনচাৰটো হ'ব both A and R are correct. Question number 27 ৰ প্ৰশ্নটো সুধিছে যে তলত কোনটো অপৰম্পৰাগত শক্তিৰ উৎস এইটো এনচাৰটো হ'ব সোলাৰ এনাৰ্জি সৌৰ শক্তি তাৰপিছত দিছে পৃথিৱীৰ ভূমিভাগৰ কিমান পৰিমাণ মৰুকৰণে প্ৰভাৱিত কৰিছে এইটো 35% অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 28 ইয়াত সুধিছে কৃষিকাৰ্যত ৰাসায়নিক সাৰৰ প্ৰয়োগ তাৰ ওপৰত আহিছে এনচাৰটো হ'ব 1 ইজ কাৰেক্ট 2 ইজ ইনকাৰেক্ট তো অপশ্যনটো চাই লওঁ এবাৰ ৰাসায়নিক সাৰ জৈৱ পচনশীল নহয় সেয়েহে ইয়াৰ অত্যাধিক প্ৰয়োগে মাটি প্ৰদূষিত কৰে এইটো শুদ্ধ বাকী ৰাসায়নিক সাৰে শস্যৰ উৎপাদন আৰু মাটিৰ প্ৰাকৃতিক উৰ্বৰতা বৃদ্ধি কৰে এইটো অশুদ্ধ উৰ্বৰতা বৃদ্ধি নকৰে তো উত্তৰটো হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 30 তলত কোনটো জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ ফলত হয় গোটেইকেইটা হয় গ্ল'বেল ৱাৰ্মিং গোলকীয় উত্তাপ বৃদ্ধি হয় এচিড বৰষুণো হয় গোটেইকেইটা অপশ্যনে শুদ্ধ মানে আমাৰ ফসিল ফুয়েলৰ ফলত কি হয় গোটেইকেইটা হয় এনচাৰটো হ'ব ডি তাৰপিছত এচিড বৰষুণ কিহে সৃষ্টি কৰে এইটো কুৱেশ্যন SSLC ফাইনেল এক্সামতো আহিছিলে এইবাৰ 25ৰ ফাইনেল এক্সামৰ কুৱেশ্যনখনত এইটো প্ৰশ্ন আছিলে ছালফাৰ ডাই অক্সাইড 32 নম্বৰ হ'ব তলত কোনবোৰ সেউজ গ্ৰীণ হাউচ গেছ কোনটো হয় মিথেন হয় নাইট্ৰাছ অক্সাইড হয় আৰু একেবাৰে 5 নম্বৰ ৱাটাৰ ভেপৰ জলীয় বাষ্পটো হয় গতিকে অপশ্যন এ 1 3 and 5 are correct তাৰপিছত এইটো সহজ প্ৰশ্ন ইউৰোপ আৰু এছিয়াক কোনটো পৰ্বতমালাই পৃথক কৰিছে উত্তৰটো হ'ব ইউৰেল তাৰপিছত কোনটো শুদ্ধকৈ মিলোৱা আছে টাইৱান পেচিফিক প্ৰশান্ত মহাসাগৰত আছে বাকী আটলাণ্টিক মহাসাগৰত জাপান নাই জাপানো প্ৰশান্ত মহাসাগৰতে আছে নিউজিলেণ্ড প্ৰশান্ত মহাসাগৰত আছে বাৰ্মুডা এটলাণ্টিক অ'চেনত আছে গতিকে শুদ্ধকৈ মিলোৱা আছে অপশ্যন এ কুৱেশ্যন নম্বৰ 35 কোনকেইটা শুদ্ধ বুলি কৈছে উত্তৰটো হ'ব শুদ্ধ হৈ আছে কুৱেশ্যনকেইটা চাই লওঁ এইবোৰ কুৱেশ্যন চালে এতিয়া ক্লাছ 10ত পঢ়ি থকা ল'ৰা ছোৱালী বহুত হেল্প হ'ব দক্ষিণ মহাসাগৰটো পৃথিৱীৰ চতুৰ্থ বৃহৎ মহাসাগৰ শুদ্ধ আৰু এই মহাসাগৰটো বেছিভাগ সময়তে মহাসাগৰখন বছৰটো বেছিভাগ সময় বৰফেৰে ঢাকি থাকে অবভিয়াছলি হয় বহুত ঠাণ্ডা হয় আৰু এইটো এক্সটেনশ্যন হয় সাউদাৰ্ণ অ'চেন আৰু আটলাণ্টিক অ'চেন আৰু ইণ্ডিয়ান অ'চেনৰ এইটো শুদ্ধ ই এণ্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে গৈছে এইটো শুদ্ধ গতিকে অপশ্যন হ'ব 1 2 3 4 গোটেইকেইটা শুদ্ধ এতিয়া অ'চেনিয়া মহাদেশৰ বিষয়ে আহিছে অ'চেনিয়া মানে অষ্ট্ৰেলিয়া নিউজিলেণ্ড এইবিলাক শুদ্ধতম মহাদেশ এইটো শুদ্ধ কথা উত্তৰ গোলাৰ্ধত আছে এইটো নহয় এইটো দক্ষিণ গোলাৰ্ধত অৱস্থিত বহুত দ্বীপ লৈ গঠন হৈছে এইটো শুদ্ধ উত্তৰটো হ'ব 1 আৰু 3 ইয়াত ফ্ৰেছ ৱাটাৰ বেছি আছে বুলি ক'লে নহ'ব কাৰণ সল্ট ৱাটাৰে বেছি আছে কাৰণ চাৰিওফালে সাগৰেই হয় তাৰপিছত মিলাব আহিছে চাগে এইটো
অ'কে এইটো সহজে হয় এইটো প্ৰশ্ন খুব বৰ বেছি টান নহয় এইটো অপশ্যন চিটো হ'ব কাৰেক্ট মই এনে চাই দিছোঁ ইয়াত আমাৰ যিটো ইউৰোপ আছে মানে এই ইটালী জাৰ্মানী ইউৰোপত আছে আলজেৰিয়া কেনিয়া আফ্ৰিকাত আছে আমি সকলোৱে জানো সাউথ আমেৰিকাত আছে কলম্বিয়া আৰ্জেণ্টিনা অষ্ট্ৰেলিয়া মানে আমি জানো অষ্ট্ৰেলিয়া নিউজিলেণ্ড এইসমূহক লৈ গঠিত মহাদেশ তাৰপিছত কুৱেশ্যন নম্বৰ 38 আকৌ এ আৰু আৰ খুবেই সহজ প্ৰশ্ন অসম ৰাজ্যখন খুব বৈচিত্ৰ্যভূমি হয় এইটো শুদ্ধ উত্তৰ এইটো শুদ্ধ কথা ষ্টেটমেণ্টটো কাৰণটো দিছে বিভিন্ন নানা জনগোষ্ঠী ভাষা ভাষীৰ লোকৰ আগমন ঘটিছে এইটো শুদ্ধ ব্যাখ্যাও হয় গতিকে চাওঁ অপশ্যনটো উত্তৰটো কি হ'ব ডি both A and R are correct আৰু and R is the correct explanation of A তো অপশ্যন ডি টো কাৰেক্ট 39টো হ'ব ক'ত কি আছে এইটো এটা চাৰ্ট ধুনীয়াকৈ কিতাপত দিয়া আছে এইটো আমি ইয়াত মিলাই ল'ব পাৰোঁ ধুনীয়াকৈ জুট পাৰ্কটো আছে নগাঁৱত আছে ফুড পাৰ্কটো আছে নলবাৰীত আছে এনেকৈ বায়'টেকনলজি পাৰ্কটো আছে কামৰূপত এতিয়া প্লাষ্টিকটো আছে তিনিচুকীয়া গেলাপুখুৰী নে কিবা আছিলে এইটো আছিলে অপশ্যন অপশ্যনটো চাই লওঁ ইয়াত অ'কে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি যেটো মিলাব আহিছিলে কুৱেশ্যন নম্বৰ 38 শুদ্ধ উত্তৰটো হ'ব 39 শুদ্ধ উত্তৰটো হ'ব বি 42 যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ ওপৰত আহিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই এইটো ভুল কথা ফেডাৰেশ্যন ইজ মেনশ্যন ইন এইটোও নাই ক'ত ফেডাৰেশ্যন বুলি মেনশ্যন নাই কেন্দ্ৰতকৈ ভাৰতৰ ৰাজ্যসমূহ অধিক শক্তিশালী এইটোও নহয় এতিয়া শুদ্ধ কথাটো এইটোহে অপশ্যন 1 গতিকে অপশ্যন 1 আছে এ অপশ্যনত কুৱেশ্যন নম্বৰ 41টো চাব আপোনালোকে ইয়াত দাবীত দিছে ভাৰতত ৰাজতান্ত্ৰিক চৰকাৰ নাই এইটো সঁচা কথা ভাৰতত প্ৰধানমন্ত্ৰী হৈছে চৰকাৰৰ মুৰব্বী হয় শুদ্ধ দুটাই উভয় এ আৰু আৰ উভয় সত্য আৰু আৰ শুদ্ধ ব্যাখ্যা অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া কুৱেশ্যন নম্বৰ 42 নিৰাপত্তা পৰিষদৰ পাৰ্মানেণ্ট মেম্বাৰ স্থায়ী সদস্যৰ কথা আহিছে সহজ প্ৰশ্ন ৰাছিয়া ফ্ৰান্স USA গ্ৰেট ব্ৰিটেইন আৰু চাইনা এইকেইটা আছে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা এইটো সহজ প্ৰশ্ন এইটো 24 অক্টোবৰ নিৰাপত্তা পৰিষদৰ বিষয়ে আৰু কিবা প্ৰশ্ন আহিছে ইয়াতে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলক ভেটো ক্ষমতা দিয়াৰ অধিকাৰ আছে হয় এইটো শুদ্ধ নিৰাপত্তা পৰিষদৰ অনুমোদন ক্ৰমে সাধাৰণ সভাই সচিবক নিয়ন্ত্ৰণ কৰে এইটো শুদ্ধ গতিকে আমাৰ উত্তৰটো হ'ব অপশ্যন চি both the statements are correct question 45 last question কলা ধন black money the color of the black money is black এইটো অশুদ্ধ কথা তাৰপিছত বাকী চৰকাৰী ৰাজকোষত জমা হয় বুলি দিছে এইটো চৰকাৰী ৰাজকোষত জমা নহয় ইটছ ৰিলেটেড টু টেক্স ইভাজন ইয়েছ এইটো কাৰেক্ট হয় এইটো এটা ইকনমিক অফেন্সৰ জৰিয়তে হয় এইটো শুদ্ধ তো 2 আৰু 3 শুদ্ধ হ'লে আমি অপশ্যন চাই লওঁ হয় 2 আৰু 3 কাৰেক্ট বুলি দিছে তো এইখিনি আছিলে আমাৰ MCQ বাকী ষ্টুডেণ্টসকলে নিজৰ চিৰিজ মিলাই কুৱেশ্যনকেইটা চাই ল'ব পাৰিব থেংক ইউ